বৰ সুন্দৰ কাহিনী এটা আছে যে আকবৰ আৰু বীৰবলৰ কাহিনী। আকবৰ আৰু বীৰবলৰ কাহিনীটো মজ্জা আকৌ, নহয়নে বাৰু? এদিন আকবৰৰ ৰাজসভাত নৱৰত্ন আছিলে। আকবৰৰ ৰাজসভাত কালিদাসকে আদি কৰি নৱৰত্ন আছিলে। এদিন আকবৰে সেই নৱৰত্নক এটা প্ৰশ্ন কৰিলে যে হেৰা নৱৰত্ন, আপোনাসৱক এটা প্ৰশ্ন কৰিম আৰু প্ৰশ্নৰ উত্তৰটো মই বৰ ব্যাকুল হৈছোঁ পাবৰ কাৰণে। বোলে কি প্ৰশ্ন? ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে আৰু ঈশ্বৰক কেনেকৈ পায়? ঈশ্বৰে, মনত ৰাখিব কথাখিনি ভালকৈ শুনি যাব, ঈশ্বৰে কি কৰে, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়? তে নৱৰত্নই ক'লে এইটো ঈশ্বৰৰ কথাটো কেনেকৈ ক'ম? ঈশ্বৰৰ কথা এইটো কল্পনা কেৱল জীৱতে বুজিবা বিদুৰ মহবল। ঈশ্বৰ হ'ল ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ, জাতবাসী নিৱৰ্তন্তে, অপ্ৰাপ্য মনসা চহা, মন বুদ্ধিৰে ঢুকি নোপোৱা। বোলে এইবোৰ ক'লে নহ'ব নহয়। আপোনালোকক মই পুহি ৰাখিছোঁ, মোৰ ৰাজসভাৰ অলংকাৰ কৰি ৰাখিছোঁ আৰু মোৰ আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ দিব লাগিব। এসপ্তাহ সময় দিলোঁ, গতিকে এই এসপ্তাহৰ ভিতৰত মোৰ এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। এসপ্তাহ পাৰ হৈ গ'ল। আকৌ আকবৰৰ ৰাজসভা পাতিলে, নৱৰত্ন আহিলে। আহি ৰজাই ব্যগ্ৰভাৱে সুধিলে যে নৱৰত্ন, আপোনাসৱে মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। বোলে মহাৰাজ, ঈশ্বৰৰ কথাটো তেনেকৈ ক'ব নোৱাৰি, ঈশ্বৰৰ কথাটো বুজাব নোৱাৰি। তেতিয়া ৰজাই দেখিলে ওচৰত বহি আছে বীৰবল। বীৰবলক ক'লে যে বীৰবল, তুমি মোৰ মহামন্ত্ৰী হয় নে নহয়? বোলে হয় মহাৰাজ। এতিয়া এই নৱৰত্নই মোৰ সমিধান দিব নোৱাৰিলে, এতিয়া তুমি দিব লাগিব আৰু ৰজাৰ সকলো সমস্যা মন্ত্ৰীয়ে দূৰ কৰিব লাগিব, গতিকে তুমি দিব লাগিব। আৰু তোমাকো এসপ্তাহ সময় দিলোঁ, আৰু তুমি চাবা, তুমি যদি দিব নোৱাৰা তোমাৰ কিন্তু ডিঙি কটা যাব। টানকৈ ধৰিলে আৰু ৰজাহে বীৰবল ঘৰলৈ গ'ল। এসপ্তাহ বহি বহি আগগুৰি একো উলিয়াবই নোৱাৰিলে। একেবাৰে শেষৰ দিনটো ৰাতিপুৱা বহি আছে গালে মুখে হাত দি। তেতিয়া সৰু ল'ৰাটো, অকণমানি ল'ৰা এটা আছে বীৰবলৰ, সেই ল'ৰাটোৱে দেউতাকক সুধিলে, দেউতা আপোনাৰ কি হৈছে? এইকেইদিন মন মাৰি বহি আছে, আজি একেবাৰে কিবা পুৰা বেঙেনাটোৰ নিচিনা ক'লা পৰি গৈছেগৈ, কি হৈছে? অ' বোপাই, আজিয়ে মোক চাই ল, আজিৰ পৰা দেখা নাপাবি। বোলে কি আজি চাই ল, আজিৰ পৰা দেখা নাপাবি? বোলে হয়, ঠিকে কৈছোঁ, আজিৰ পৰা আৰু মোক দেখা নাপাবি। বোলে কেলে নাপাম? বোলে এইয়া কথাখিনি বুজাই ক'লে যে ৰজাই প্ৰশ্ন কৰিছিলে নৱৰত্নক, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, ঈশ্বৰক কেনেকৈ পায়? নৱৰত্নই ক'ব নোৱাৰিলে। সেই কথা মোক সুধিলে, মোক ক'বৰ কাৰণে কৈ পঠিয়ালে। 7 দিন সময় দিলে আৰু ক'ব নোৱাৰিলে মোৰ আজি ডিঙি কটা যাব। সৰু ল'ৰাটোৱে কৈছে, দেউতা আপুনিও যে আৰু কি, মূৰ্খৰ লগত পৰি আপুনিও কিবা মূৰ্খৰ নিচিনা হৈ গৈছেগে। এইটো কিবা প্ৰশ্ন হ'ল জানো? ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে, এইটো ময়ে জানো দেখোন। এইটো নৱৰত্ন লাগে জানো? এইটো কথা ঈশ্বৰৰ কথা ক'বলৈ নৱৰত্ন লাগে জানো? ঈশ্বৰৰ কথা ক'বলৈ PhD লাগে জানো? ঈশ্বৰৰ কথা ক'বৰ কাৰণে IAS হ'ব লাগে জানো? চাকৰি কৰিবৰ কাৰণে লাগে? ঈশ্বৰৰ কথা ক'বৰ কাৰণে লাগে জানো? ঐ ধেমালি নকৰিবা, আজি মোৰ শেষ দিন। বোলে ধেমালি নহয়, তেতিয়াহ'লে কোৱাচোন বাৰু। বোলে আপোনাৰ আগত নকওঁ, এই ৰজাৰ আগত কম। আকৌ লগালে লেঠা এটা। আকবৰে তথাপিও ভাবিলে, যা কিবা এটা কৈ মৰি অন্তত কিবা এটাতো হ'ব। ঠিক আছে, ল'ৰাক লৈ গ'ল। অকণমানি ল'ৰা, ক্লাছ 6ত পঢ়া ল'ৰা এটা। সি হাফ পেণ্ট এটা পিন্ধি ল'লে, গুচি গ'ল। গৈ ৰাজসভা পালে। একেবাৰে দুৱাৰ মুখ পোৱাৰ লগে লগে আকবৰে ব্যগ্ৰ হৈ মাতিছে, আৰে বীৰবল, আহা আহা আহা, আমি প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে উত্ৰাৱল হৈ আছো। আজি তুমি কেলে দেৰি কৰিছা? আহা আহা, মোক প্ৰশ্নৰ উত্তৰ দিয়া। তে বীৰবলে ক'লে, মহাৰাজ
মই মহামতী আকবৰৰ মহামন্ত্ৰী। আৰু আপোনাৰ প্ৰশ্নটো একেবাৰে অকমানি প্ৰশ্ন। ইমান অকমানি প্ৰশ্নটোৰ উত্তৰ মই দিব বুলি ভবা নাই। বোলে মোৰ এই যে ল'ৰাটো দেখিছে, সৰু ল'ৰাটো, ইয়ে দিব আপোনাৰ প্ৰশ্নৰ উত্তৰটো। বীৰবলেও নাজানে কি কব। ৰজা দেখিলে, ঐ ল'ৰা, তই বাৰু প্ৰশ্নটো জানো নে নাজানো? উত্তৰটোৰ পাছৰ কথা। ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে? মহাৰাজ, মই আজি প্ৰথম আপোনাৰ ৰাজসভালৈ আহিছোঁ। অতিথি দেৱ ভৱ। আমাৰ সনাতন ধৰ্ম, ভাৰতীয় ধৰ্মৰ মূল বস্তুটো হ'ল অতিথি সেৱা। তাৰ পাছত কথা, হয় নহয় বাৰু? অহাৰ লগে লগেতো নহ'ব কথা। গতিকে অতিথি মই প্ৰথম আহিছোঁ, গতিকে মোক আপুনি অন্ততঃ অতিথি সৎকাৰ কৰাৰ পাছত ইমান ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰ নৱৰত্নই নোৱাৰিলে। তই কি খাবি? বোলে মই সৰু ল'ৰা গাখীৰ খাম আকৌ। আকবৰে লগে লগে তালি বজাই দিলে, গাখীৰ আহি গ'ল, এক বাতি গাখীৰ আহি গ'ল আৰু ল'ৰাটোক দিলে। সি গাখীৰ গুলুকি আছে, পেনেকি আছে, লৰাই আছে। এই গাখীৰখনে বিচাৰি ফুৰিছে, কি বিচাৰিছে গাখীৰত এটা। আকবৰৰ মূৰে বেয়া হৈ গ'লগে। বোলে, এই ল'ৰা কি কৰি আছ? মোৰ প্ৰশ্নৰ উত্তৰ দে। বোলে মহাৰাজ, সেইটোৱে আপোনাৰ প্ৰশ্নৰ উত্তৰটোৱে বিচাৰি ফুৰিছোঁ। বোলে কি বিচাৰিছ? বোলে মহাৰাজ, গাখীৰত ঘিউ নাই জানো? গাখীৰত ঘিউ নাথাকে জানো? সেইটো বিচাৰিছোঁ। হেৰৌ মূৰ্খ, গাখীৰত ঘিউ তেনেকৈ নাপায় নহয়। বোলে কেনেকৈ পায়? এক বিশেষ পদ্ধতিৰ দ্বাৰা মথন কৰিব লাগিব, আৰু মঠিলেহে ক্ৰীম মাখন তাৰ পাছতে ঘিউ ওলাব। হয় নেকি মহাৰাজ? হয়। এতিয়া প্ৰশ্ন উত্তৰ দে। বোলে আপোনাৰ মুখেৰে দুটা প্ৰশ্নৰ উত্তৰ আপোনাক দিলোঁ, আপোনাৰ মুখেৰে। কি মোৰ মুখেৰে? গাখীৰত যেনেকৈ ঘিউ থাকে, এই অনন্ত কোটি ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। গাখীৰত যিদৰে ঘিউ আছে, কেনেকৈ ঘিউ আছে? গাখীৰত ঘিউ যেনেকৈ আছে, গাখীৰত ঘিউ যেনেকৈ থাকে, এই জগতৰূপী অনন্ত কোটি ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। আৰু বিশেষ পদ্ধতিৰ দ্বাৰা গাখীৰৰ পৰা ঘিউ যেনেকৈ উলিয়াই, বিশেষ গুৰুৰ পৰা সাধন লৈয়ে ঈশ্বৰক পায়। প্ৰশ্ন কৰিলে নাপায়। ঈশ্বৰ দোকানত কিনা বস্তু নহয়, প্ৰশ্ন কৰিলে নাপায়। বিশেষ পদ্ধতিৰ দ্বাৰা বিশেষ গুৰুৰ পৰা, পৰমাৰ্থ গুৰুৰ পৰা ঈশ্বৰক পায় সাধনাৰ দ্বাৰা। এটা হয়নে নহয় উত্তৰটো? হৈছে নাই উত্তৰটো? হৈছেনে? তেতিয়া আকবৰে ক'লে হৈছে। আৰু আকবৰে ভাবিছে ই অলপ বস্তু নহয়, আকৌ বুজাই দিছে। বাৰু ঠিক আছে, তৃতীয় প্ৰশ্নৰ উত্তৰ দে। ঈশ্বৰে কি কৰে? মহাৰাজ, কথা এটা সুধো। আকবৰৰ ভয়ে লাগিছে আকৌ। বাবা, আৰু কি কথা সুধ? বোলে মহাৰাজ, এই প্ৰশ্নকৰ্তাজন কোন, উত্তৰ দিয়াজন কোন? বোলে প্ৰশ্নকৰ্তাজন শিষ্য, উত্তৰ দিয়াজন গুৰু। আপুনি মূৰ্খ হয়নে নহয়? গুৰুক কাৰ্পেটৰ ওপৰত থিয় কৰি ৰাখিছে আৰু শিষ্য গৈ সিংহখনৰ পৰা প্ৰশ্ন কৰিছে। এইটো উচিত হৈছে জানো? গুৰু কাৰ্পেটত থিয় কৰি ৰাখিছে আৰু প্ৰশ্নকৰ্তা শিষ্য। তেতিয়া আকবৰে বুজি পালে, সিংহাসনৰ পৰা নামি আহি তল পালে, আৰু তাৰপাছত ল'ৰাটো নি সিংহাসনত বহালে। আকবৰে কাৰ্পেটত বহিলে, ক'লে, গুৰুদেৱ, মোৰ তৃতীয় প্ৰশ্নৰ উত্তৰ দিয়ক।
ঈশ্বৰে কি কৰে, বৎস এতিয়াও বুজি নাপালি? তোৰ নিচিনা অহংকাৰীক এই সিংহাসনৰ পৰা মাটিত পেলালে নাই? এই কাৰ্পেটত আঁঠু কাঢ়িলি নাই? এই কৰে ঈশ্বৰে। অহংকাৰত প্ৰশ্ন নকৰিবি, প্ৰশ্ন সদায় শ্ৰদ্ধা ভক্তিৰে কৰিবি। কাৰোবাৰ ডিঙি কাটি দিম ক'ব নোৱাৰিলে এইটো প্ৰশ্ন হ'ল জানো? ঈশ্বৰক দেখুৱাব নোৱাৰিলে ডিঙি কাটি দিম, ঈশ্বৰক দেখুৱাবৰ কাৰণে তৰ্ক কৰিম। এইকাৰণে আপোনাক মোকো বুজাইছে, সাধন কৰক ঈশ্বৰক পাব। জগতৰ ক'ত নাই ঈশ্বৰ? চবতে আছে। কাৰণ এই গাখীৰৰ মাজত ঈশ্বৰ, মানে চবতে ঈশ্বৰ আছে, আৰু এই জগততো ঈশ্বৰে আছে। মাত্ৰ সাধন কৰিলেহে ঈশ্বৰক পোৱা যাব। গতিকে সাধন কৰিবৰ কাৰণে আমি প্ৰত্যেকেই, গুৰু দুই প্ৰকাৰৰ, এক সৎগুৰু, এক অসৎ গুৰু। খুব ধ্যান দি শুনিব। আৰু গুৰুকেইটাত কৈছে আপুনি পৰীক্ষা কৰি কৰি গুৰু লওক, এনেই যধে মধে নল'ব। কেলে যধে মধে ল'লে আপুনি মানে যধে মধে বজাৰৰ বস্তু কিনিলেও ঠগ খাব। গতিকে পৰীক্ষা কৰক যে ঈশ্বৰক দেখাজনে ঈশ্বৰক দেখুৱাব, পৰমাৰ্থ গুৰুহে পৰমাৰ্থ তত্ত্ব ক'ব। এই সংসাৰী গুৰুৱে দোলটা বীজ দিব। গতিকে গুৰু কেইবাবিধো আছে। সেইকাৰণে ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে মিলিব। গুৰুজনাই কেলে লিখিলে? এইকাৰণে লিখিলে, এটা হ'ল পৰমাৰ্থ গুৰু যি ঈশ্বৰক দেখুৱাব, এটা হ'ল সংসাৰী গুৰু, সেই সংসাৰখনক দেখুৱাব। গতিকে আমাক এই কথাটোকে কৈছে। আৰু ভকত আই মাতৃসকলৰ বিনম্ৰ অনুৰোধ, শকুন্তলা নামেৰে শুনিব পাৰে চাৰি। গতিকে প্ৰভুৱে আমাৰ দয়া কৰে যে ভকত আৰু আই মাতৃ সকলৰ বিনম্ৰ অনুৰোধ, শকুন্তলা নামে কোনে পইচা দিব লাগিব? জুবিন গাৰ্গক আৰু এটা গান গাব লাগিলে পইচা লাগিব নহয়। পাছে এতিয়া বাৰু যাই হওক, এতিয়া আমাৰ সময়টো প্ৰায় হৈছেগৈ। আৰু আপোনাক সব গৰমৰ দিন সময়মতে প্ৰসাদমুঠিও ল'ব লাগিব। আৰু আজি 10:22 হ'ল। নামখাৰৰ পাছতে আপোনাক সবে এতিয়া চবেই থিয় হ'ব, শৰীৰৰ কচৰতটো হ'ব, শৰীৰৰ জড়তা ভাঙিব। কথাটো শুনক। কথাটো হ'ল, আমি যে আহিছোঁ, কেলে আহিছোঁ বাৰু? এই যে ব্যাখ্যা কৰিছোঁ, কেলে কৰিছোঁ বাৰু? এজন সন্তক কৈছিলে এই কথাটো, আমাকো কৈছে, अरे स्वामी जी गौरा फार फार के आप जे 4-5 दिन जे प्रवचन कर रहा है, कोई बदलने वाला नहीं है। आपका प्रवचन सुनने से कोई बदलता नहीं है। अर्थात आमाक कैसे इमान चिঞৰি 4-5 दिन जे गला फाली फाली এইবোৰ ব্যাখ্যা কৰিছে, কোনো সমাজ পৰিৱৰ্তন নহয়। যেনেকুৱা তেনেকুৱাই ভাগৱত লুটি খায়, ভগৱত লুটি নাখায়। এইখন লাভ নাই। সন্ত এজনক কৈছিলে, সন্তজনে কৈছে এইটো ঠিকেই কৈছে। এই মানুহ যদি পৰিৱৰ্তন নহয়, সঁচাকেই নহয়, কিমান ক'লেও নহয়, তেতিয়া তাক বুজাই দিলে কিহৰ কাৰণে ব্যাখ্যাটো কৰি আছোঁ। সি দেখিলে নামঘৰ এটা, নামঘৰৰ কাষত এটা কুঁৱা এটা আছে, কুঁৱাটোৰ পাছতে এটা বগী টিং আছে। আৰু বগী টিংটো আছে কি, নামঘৰত চূণ দিছিলে, এই চূণ দিয়া বগী টিংটো আছে। যেতিয়া সেই বগী টিংটো যেতিয়া দেখিলে, তাক মাতিলে, আৰে ভাই ইধৰ আও ইধৰ আও। সি আহিলে, এই যে কুঁৱা में पानी है? ये जाए साले, हाँ स्वामी जी कुआं में पानी है, और पानी उठाने वाला टीना है? बोले हाँ टीना एक तो है, तुम पानी उठाओ। पानी उठा ले, ये जो सोना का टीना है ना, उधर में डालो। डाली ले 1 टिंग 2 टिंग 3 टिंग, और फूटा पानी तो उला जाए। अरे स्वामी जी रहता नहीं है, फूटा है। अरे तुम पानी डालो ना। আকৌ পানী দিলে, 1 টিং 3 টিং 4 টিং 5 টিং 10 টিং 15 টিং।
अरे स्वामी जी वो फूटा है, पानी रहता नहीं। अरे तुम पानी डालो ना, तुम्हारा काम पानी डालना है, पानी डालो। ই ভাবিলে ভাল, পাগলৰ লগত জতটো লগাই ললো আৰু বিপদ লাগিলে। পানী ঢালিছে 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 30, 40, 50 এনেকৈ বাই বাই যেতিয়া 80 টিং ঢালি দিলে তাৰো ভাগৰ লাগিছে। সেইজনে ভাবিছে ভাল, পাগলৰ লগত পৰিলোঁ। এতিয়া 80 টিং মান ঢালিলে, ঢালাৰ পাছতে কৈছে अरे बेटा ये लेके आओ तो टीना लेके आओ। अरे स्वामी जी आप क्या करते हैं, ये जो फूटा है रहता नहीं है पानी। अरे ठीक है पानी रहता नहीं, टीना लेके आओ। तो पानी टिंग तो लोया हिले आई कैसे क्या हुआ? बोले कुछ नहीं है, पानी नहीं है। अरे कुछ तो हुआ है ना। अरे तुम तो पानी डाला था ना। हाँ डाला था, पानी रहता नहीं, लेकिन तो कुछ हुआ। हाँ स्वामी जी कुछ हुआ। क्या हुआ? वो जो मामर था ना, वो मामर जो था ना वो चला गया। तब काम बन गया हमारा। अर्थात मैं যদি মানুহৰ বিকাৰবোৰ দূৰ কৰিব পাৰোঁ, অৰ্থাৎ এইখন আসনৰ পৰা যদি কাৰোবাৰ চৰিত্ৰ পৰিশুদ্ধি কৰিব পাৰোঁ, এজন নিচা খোৱা মানুহক যদি মই নিচামুক্ত কৰিব পাৰোঁ, এখন গৃহস্থী ঘৰ যদি নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ, পিতা পুত্ৰৰ মাজত যদি পুনৰ শ্ৰদ্ধা ভক্তি আনি দিব পাৰোঁ, তেতিয়া কাম হ'ল নাই প্ৰভু? এইটোৱে প্ৰবচনৰ উদ্দেশ্য। মানুহ আমি ঈশ্বৰ বনাব নোৱাৰোঁ, ঈশ্বৰে বনাব ঈশ্বৰ। আমি মুক্তি দিব নোৱাৰোঁ, মুক্তি ঈশ্বৰে দিব। আমি কাৰোবাক ধন দিব নোৱাৰোঁ, পূৰ্বজন্মৰ পুণ্যই আপোনাক ধন দিব। বাকী চব ঈশ্বৰৰ কাম। এটা কাম কৰিব পাৰোঁ, মামৰ কিন্তু দূৰ কৰি দিব পাৰোঁ, স্বভাৱৰ পৰিৱৰ্তন কৰি। আৰু সেইটোৱে আমি আজি এই 4 দিন যত্ন কৰিছোঁ স্বভাৱৰ পৰিৱৰ্তন হ'বৰ কাৰণে। গতিকে এইখিনিকে আপোনালোকে আশীৰ্বাদ দিব। আৰু সেই উদ্দেশ্য লৈয়ে অসমৰ প্ৰান্তে প্ৰান্তে ঘূৰিছোঁ। আৰু মই এইখিনি কথাই সদায় মনত স্মৰণ কৰোঁ। অন্ততঃ এটা পৰিয়াল যদি, এজন মানুহৰ যদি অন্ততঃ বিকৃত স্বভাৱৰ পৰা আমি মুক্ত কৰিব পাৰোঁ, এইটোৱে মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ কৰ্ম হ'ব বুলি ভাবি আমি এই কামখিনি কৰি আছোঁ।